নৰে আৰু এই বান্ধা ৱাৰ্ডৰ নাইকা নদীৰ পাৰৰ মানুহ বানপানী ৰাতিপুৱা বানপানী উঠি আমি ঘৰত থাকিব পৰা নাই। এতিয়ালৈকে কোনো প্ৰশাসন চাবলৈ অহা নাই। কাৰণ ভোটৰ সময়ত চবেই আহে, চাহ এক টকা খাব পৰা নাই আমি। তেওঁলোকে কোনো আমাৰ এতিয়ালৈকে কোনো চাব অহা নাই। ঘৰৰ একো বাচাব পৰা নাই। আমি ঘৰৰ বস্তু বাচাব পৰা নাই। চব আধা পুৰা আধা ঘৰ পানী, গোটেই আধা ঘৰ এক কঁকাল পানী ঘৰৰ ভিতৰত, গোটেই পানী ঘৰৰ পানী সোমাই গৈছে। ঘৰ চব ভোটৰ সময়ত কিন্তু চবে আহে। আজি বিপদৰ সময়ত কোনো অহা নাই চাবালৈকে। আমাক কি আধালে নি আমি চাহো খাব পাৰে এতিয়ালৈকে চাহো খাব পাৰে। আমাৰ একদম নদীৰ নিচত না ঘৰ, সেইকাৰণে আমাৰ ঢৌবিলাক পুৰা লাগছে। আমি ওপৰত আছো যে এটা পাৰ্টি যায় নাপায়, এটা পাৰ্টি এক আঁঠু ওপৰত পানী। চাই লওক, কোনো ঘৰৰ ভিতৰত থাকিব পৰা নাই, চবেই ওলাই আহিছে। এই আমাৰ অৱস্থা। নৰে আৰু এই বান্ধা যাওঁ আমি ঘৰ যাওঁ। পানীৰ কাৰণে একমাত্ৰ এই যে চুলে প্রথম চস্কা এইটো চাক পৰিৱেশ চাক এইটো হ'ল আপোনাৰ মংগলদৈ টু ভুটিয়াচাং যিটো মেইন সংযোগী পথ। সেই পথটো আজি বৰ্তমান কলাইগাঁৱৰ মাজমজিয়াত পানীৰ তলত নোৱা নৈৰ বাঢ়নি পানী আৰু কৃত্ৰিম বানৰ ফলত আজি এই ধৰণৰ পৰিৱেশ হ'ব লগা হৈছে। আপোনালোকে নিজে চাই আছে, প্ৰত্যক্ষ কৰি আছে দৰ্শক। এইটো হ'ল আপোনাৰ যিটো মানে নোৱা নৈৰ বাঢ়নি পানীয়ে যোৱা ৰাতি পানীৰ ফলত আজি এই ধৰণৰ পানী হৈ গৈছে। যিটো ভুটিয়াচাং মংগলদৈ টু ভুটিয়াচাং যিটো মেইন সংযোগী পথ, তাক মানুহ গামছা পিন্ধি আহিছে। আজি এই যিটো নোৱানৰ পানী, সেই নোৱানৰ পানীৰ ফলত আমাৰ যিটো MB ৰোড, সেই MB ৰোডটো ডুবি যোৱাৰ ফলত এই ধৰণে গ্ৰীণ বাছ যিটো ডিমাকুছিৰ পৰা আপোনাৰ টংলা মংগলদৈ হৈ অহা যোৱা কৰে, সেই বাছটো বৰ্তমান একদম বিকল্প হৈ পৰিছে। যিহেতু এইটো এটা বেটাৰী সংযোগী গাড়ী, গতিকে এই গ্ৰীণ বাছটো বৰ্তমানলৈকে কিন্তু বিচ্ছিন্ন হৈ পৰিছে। আমি পোনে পোনে দেখাবলৈ চেষ্টা কৰিম দৰ্শকক যে এই গ্ৰীণ বাছটো কি অৱস্থা হৈছে পানী সোমাই। আপোনালোকে চাওক, ডিমাকুছি টংলা মংগলদৈ অহা যোৱা কৰা যিটো গ্ৰীণ বাছ, এইটো বৰ্তমান কিন্তু বিকল্প হৈ পৰিছে। আপোনালোকে চাওক, পানীৰ কাৰণে একমাত্ৰ বানপানীৰ কাৰণে এই বাছটো বৰ্তমান বিকল্প হৈ পৰিছে। যিহেতু এই গাড়ীটো বহুত পেছেঞ্জাৰ আছে, সকল হতভম্ব হৈ পৰিছে। ৱাৰিঙত পানী সোমাইছে না দাদা? যিহেতু এইটো মানে বেটাৰী সংযোগী গাড়ী না এইটো দাদা, বেটাৰী গাড়ীহে এইটো। এইটো হেৰি হৈছে গ্ৰীণ বাছ, এইটো গ্ৰীণ বাছ বৰ্তমানে পানীৰ তলৰ পানীৰ কাৰণে বৰ্তমান কিন্তু এই গাড়ীখন বিকল্প হৈ পৰিছে। পেছেঞ্জাৰসকল কিন্তু হতভম্ব হৈ পৰিছে। গ্ৰীণ বাছৰ অৱস্থা চাইছে আপোনালোকে ডিমাকুছি টংলা।